আপোনাৰ জমাকৃত ধন কিমান সুৰক্ষিত আপুনি জানেনে? যদি নাজানে তেন্তে বেংকত গৈ পৰীক্ষা কৰি চাওক আপোনাৰ বেংক একাউণ্টৰ জমা ধন, নহ'লে একাউণ্টৰ পৰা সৰলকি হ'ব পাৰে আপোনাৰ জমাকৃত ধনখিনি। এনে এক ঘটনা পোহৰলৈ আহিছে গড়েশ্বৰৰ নাওকাটাত। গড়েশ্বৰৰ SBI গ্ৰাহকৰ সুবিধাৰ বাবে প্ৰদান কৰা SBI CSPত সংঘটিত হৈছে ধন সৰলকিৰ ঘটনা। অভিযোগ অনুসৰি নাওকাটাস্থিত CSPৰ স্বত্বাধিকাৰী অঞ্জলি চৌধুৰীয়ে গ্ৰাহকৰ ধন কৰে সৰলকি। এই সমগ্ৰ ঘটনা পোহৰলৈ আনিছে নাওকাটাৰ VCDCৰ চেয়াৰমেন আৰু PMAYCৰ হিতাধিকাৰী ববিতা বৰ্মনে। প্ৰাপ্ত তথ্য মতে গড়েশ্বৰ উন্নয়ন খণ্ডৰ অধীনৰ পূব নাওকাটাৰ টাঙুনমাৰী গাঁৱৰ ববিতা বৰ্মনে এটি চৰকাৰী গৃহ লাভ কৰে আৰু গৃহটি নিৰ্মাণৰ বাবে ইতিমধ্যে প্ৰথম কিস্তিৰ ধন লাভ কৰিছিল নাওকাটাৰ অঞ্জলি চৌধুৰীৰ আইডিৰ CSPৰ 000034820540167 নম্বৰৰ ববিতা বৰ্মনৰ একাউণ্টত। চলিত ফেব্ৰুৱাৰী মাহতেই চৰকাৰী গৃহৰ ধন লাভ কৰা হিতাধিকাৰী ববিতা বৰ্মনে ধনখিনি গ্ৰাহক সেৱা কেন্দ্ৰ উলিয়াবলৈ আহে। যদিও SBI CSP স্বত্বাধিকাৰী অঞ্জলি চৌধুৰীয়ে গ্ৰাহকৰ ধন সোমোৱা নাই বুলি উভতাই পঠিয়ায়। পিছত ববিতা বৰ্মনে নাওকাটা VCDC চেয়াৰমেনক ঘটনা সন্দৰ্ভত অৱগত কৰাত পোহৰলৈ আহে ধন সৰলকিৰ ঘটনা। চেয়াৰমেনগৰাকীৰ দিহাতে উপায়ন্তৰ ববিতা বৰ্মনে গড়েশ্বৰ SBIত গৈ একাউণ্টৰ আপডেট কৰোঁতে ধন সৰলকি হোৱা বুলি অৱগত হয়। ইতিমধ্যে সমগ্ৰ ঘটনা পোহৰলৈ অহাত CSP স্বত্বাধিকাৰী অঞ্জলি চৌধুৰীয়ে গ্ৰাহকৰ ধন কিছু পৰিমাণে ঘূৰাই দিয়ে যদিও এতিয়াও সম্পূৰ্ণকৈ দিয়া হোৱা নাই বুলি ববিতা বৰ্মনে জানিব দিয়ে। এইদৰে CSPৰ গৰাকীৰ বিৰুদ্ধে কেইবাজনো গ্ৰাহকৰ ধন সৰলকি কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত SBI কৰ্তৃপক্ষই এগৰাকী CSP গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। মই গড়েশ্বৰ ব্লকৰ নাওকাটা VCDCৰ চেয়াৰমেন হয়। গতিকে মোৰ VCDCৰ পূব নাওকাটা গাঁৱৰ শ্ৰী ববিতা বৰ্মনৰ যি PMAYCৰ ঘৰৰ পইচা, গতিকে 32,500 তেওঁৰ একাউণ্টত সোমোৱাটো দেখা যায়। কিন্তু তেওঁ মানে বাৰে বাৰে নাওকাটাত অৱস্থিত SBI মানে CSP অঞ্জলি চৌধুৰীৰ মানে অঞ্জলি চৌধুৰী তাত গৈ চেক কৰে, কিন্তু তেওঁ মানে পইচাটো সোমোৱা নাই বুলি কয়। কিন্তু আকৌ সেই ববিতা বৰ্মনে মোৰ তাত গৈ যেতিয়া পইচাটো সোমোৱা নাই বুলি কয়, তেতিয়া মই আকৌ ব্লকত গৈ চেক কৰোঁ। তেতিয়া আকৌ SBI একাউণ্টত পইচাটো সোমোৱা বুলি কয়। কিন্তু মই ববিতা বৰ্মনক আকৌ মই চেক কৰিব কওঁ, তেতিয়া আকৌ চেক কৰি উঠাৰ পিছত কয় যে পইচাটো সোমোৱা নাই। তাৰপিছত মই ষ্টেটমেণ্টটো উলিয়াব দিলোঁ। ষ্টেটমেণ্টটো উলিওৱাৰ পিছত 32,500টো অঞ্জলি চৌধুৰীয়ে ইতিমধ্যে উলিয়াই লৈছে। সেই কথাটো গম পাই আমি অঞ্জলি চৌধুৰী তাত গ'লোঁ CSP চেণ্টাৰত। তাৰপিছত তেওঁ হেনো বন্ধ কৰি থৈ ক'ৰবাত গুচি গৈছে আৰু বাৰে বাৰে ফোন মাৰিলোঁ মই, তেওঁ ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত এতিয়া কথা হ'ল, এই ববিতা বৰ্মনৰ দৰে যদি তেনেকুৱা দুখীয়া ৰাইজৰ পইচা তেওঁ আত্মসাৎ কৰে, তেতিয়াহ'লে কেনেকুৱাকৈ এই দুখীয়া ৰাইজৰ উন্নতি হ'ব আৰু ঘৰবোৰো আধৰুৱা হৈ ৰ'ব, বা কিস্তিবিলাক যদি তেওঁ তেনেকুৱাকৈ আত্মসাৎ কৰে, তেতিয়া দুখীয়া ৰাইজে তেওঁ কেনেকুৱাকৈ ভৰসা কৰি একাউণ্টবোৰ খুলিব। সেয়েহে বিভাগীয় বেংক কৰ্তৃপক্ষত মোৰ বিনম্ৰ অনুৰোধ, গতিকে তেখেতসকলে যাতে এই অঞ্জলি চৌধুৰীৰ CSP চেণ্টাৰটো অতি শীঘ্ৰে ব্যৱস্থা লয়, মই এইখিনি বেংক কৰ্তৃপক্ষৰ ওচৰত মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ। পইচা সোমাইছিল, তাৰপিছত মই 28 তাৰিখে আহিছোঁ চেক কৰিবৰ কাৰণে। পিছত ফিংগাৰটো লৈ কিনে বাইদেৱে কৈছে ঘৰৰ পইচাটো সোমাওঁতে। পিছত বাইদেৱে কি কৰিছে, ফিংগাৰটো লৈ কিনে ঘৰৰ পইচাটো মোৰ গোটাইকেইটা ওলাই লৈছে, 32,500 টকা। পিছত মোক কৈছে তোমাৰ একাউণ্টত কিবা প্ৰব্লেম হৈ আছে,
সেইটো কাৰণে পইচাটো সোমাৱা নাই তাৰপিছত মই কোৰ্টত যাওঁ তাতে চাওঁ চেক কৰি নাই পিছততো কালি মই গুড়াচুৰ পৰা ষ্টেটমেণ্টটো লৈ আনিলোঁ ওলাৰ পিছত তাতে গম পাইছোঁ তাতে মেনেজাৰে কৈ দিছে যে অঞ্জলি চৌধুৰীয়ে তোমাৰ পইচাটো ওলাই লৈছে বুলি কৈছে সেইকাৰণে কালি কৈছিলোঁ পিছত কয় মইতো তোমাৰ পইচা কিয় ওলাম তোমাৰ পইচা মই ওলোৱা নাই নহয় মই কৈছোঁ আপোনাৰ নাম দেখোন কৈছে পিছত মই কৈছোঁ মই কেছ কৰিম আপুনি যদি পইচা নিদিয়ে পিছত কালি ৰাতি 30,000 টকা সোমাই দিছে বাকী আছে 2550 টকা পাম কিবা 60,000 আছে 60,000 পিছত 45,000 উঠাইছোঁ আৰু 25,000 নাই উঠাবা গ'লে কয় ফিংগাৰ নহয় উঠাবা গ'লে কয় বেলেগৰ তাতে উঠাবি পইচা নাই বেলেগৰ তাতে কিছু পইচা নাই নন কৰিছে আছে ষষ্ঠী পদ্ধতি তাতে মই চাকৰি কৰি আছোঁ কৰি পেলাই ঘৰৰ মানুহটো অকণমান পঢ়ি যাই আছে পইচা মানে পঠাই আছোঁ বেংকত নি জমা দি আছে এনেকুৱা কৰি আছে তাক সুধি আছোঁ ৰিচিপ্ট দিছেনে নাই ৰিচিপ্ট নালাগে তাহলে পাসবুক তাহলে পাসবুকটো কৰি দিম দে দিম মতো লম্বটো দিছে আর এখন কার্ড দিছে কার্ডখন আছে লগত কার্ডখন দেখাই দে এতিয়া পয়সা মানে 60,000 জমা তে মই সঁচা কথা কওঁ 25,000 টকা ওলাইছোঁ আৰু 25,000 টকা মানে মাৰি পেলাইছে নাই বুলি কৈছে আৰু কিবা ফিংগাৰ মাৰিলে ফিংগাৰ নুঠে লিংক নালাগে লিংক নহয় ইমান কষ্টৰ পইচা